আমার জুনাই মুখংশালী ডেভেলপমেন্ট ব্লকৰ চেয়ারম্যান মুক্তি পেগু ডাঙরিয়া নতুনকে হওয়া আমার সিলেন্ট সিটোয়ানি ডেভেলপমেন্ট ব্লকৰ চেয়ারম্যান রঞ্জিত পেগু ডাঙরিয়া আমার মিছিং আত্মাস কাউন্সিলর ইএম পদুম রায় ডাঙরিয়া ইয়াতে উপস্থিত থকা আমার জিলার প্রশাসনিক বিষয়াসকল আমার হেলথ ডিপার্টমেন্টর আমার শ্রদ্ধার ডক্টরসকল স্বাস্থ্য বিষয়াসকল ইয়াতে উপস্থিত থকা রাইজ আর লগতে ৩,০০০তকৈও অধিক ৩,৫০০তকৈও অধিক যে পেশেন্ট আজিৰ এই মেগা হেলথ কেম্প প্রোগ্রামত রেজিস্ট্রেশন কৰিছে সকলোৱে মই শুভেচ্ছা জনাই আজি কেইটামান ভাল খবৰ মই দিব বিচাৰিছো। প্ৰথমবাৰ জুনাই সিভিল হস্পিটেলত আমি সমজিলা সিভিল হস্পিটেলত আমি কিডনি ডায়ালিসিস সেন্টার আমি আৰম্ভ কৰিছো আৰু যেটো ডায়ালিসিস সেন্টার আমি আৰম্ভ কৰিছো তাত কি ডায়ালিসিসটো ফ্ৰীকে হ'ব কিডনি পেশেন্ট সকলে ফ্ৰীকে ডায়ালিসিসৰ সুবিধাটো গ্ৰহণ কৰিব পাৰিব আৰু এই ডায়ালিসিস সেন্টারে এজন কিডনি পেশেন্টৰ এনেকে হকা দিব বুলি ক'লে এজন কিডনি পেশেন্টে আগতে ধেমাজিত ডায়ালিসিস কৰিব যাবলগীয়া হৈছিল নহলে ডিব্ৰুগড় যাবলগীয়া হৈছিল আৰু যদি প্ৰাইভেটত ডায়ালিসিস কৰে এটা ডায়ালিসিস পেশেন্টে এটা সেশনত ৫-৬ হাজাৰ টকা খৰচা কৰিবলগীয়া হয়। তো মাহত যদি 4বাৰো কৰে তাৰমানে আপোনাৰ ২৫-৩০ হাজাৰ টকা এজন পেশেন্ট এজন মানুহৰ বাচি যাব। বহুতৰটো সপ্তাহত 2বাৰ কৰিবলগীয়া হয়। যদি এনেকে 2বাৰ কৰে তাৰমানে এজন পেশেন্টৰ ৫০ হাজাৰ টকা খৰচা হয়। কিন্তু আজি এই ডায়ালিসিস সেন্টারটো আমি আরম্ভ করার কারণে এই ৫০ হাজাৰ টাকার পৰা এজন পেশেন্টে রেহাই পাব আর এই ডায়ালিসিস সেন্টারটো স্যাংশন করে দিয়ার কারণে মাননীয় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছো। সকলো এটা হাত চাপৰি বজাই ধন্যবাদ জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছো। আৰু এটা আজি ডাঙৰ কোৰ ডিস্ট্রিক্ট সিভিল হসপিটাল ডাঙৰ এটা আমি পদক্ষেপ আমি গ্রহণ কৰিছো। তাত প্ৰাইম মিনিষ্টাৰ জন ঔষধি কেন্দ্ৰ আমি এটা আজি শুভাৰম্ভণি কৰিছো। এই প্ৰাইম মিনিষ্টাৰ জন ঔষধি কেন্দ্ৰটো কি হয় ইয়াত ফাৰ্মাসী বুলি গাঁৱলীয়া ভাষাত যদি কওঁ সেইটো আমাৰ সিভিল হস্পিটেলৰ এটা ফাৰ্মাসী আৰম্ভ কৰিছো যিটো ফাৰ্মাসীত 100বিধতকৈ অধিক ৰোগৰ দৰৱ পোৱা যাব আর দরবপুর কম দামত পাওয়া যাব। আর কম দামত মানে এটা কম দাম মানে কিমান কম এটা কম্পেয়ারিভ আপনি যদি চাই প্রাইস লিস্ট এটা যদি চাই কিমান কম বুলি ক'লে এইটো আপুনি চালে আচৰিত হ'ব কিমান কম হ'ব পাৰে। আপোনাৰ এটা দৰব আছে আপোনাৰ পেন্ট্ৰোপ্ৰাজল বাহিৰত যদি কিনে আপুনি এটা স্ট্রিপ এটা প্যাকেজ একটা স্ট্রিপ যদি কিনে 180 টাকা কিন্তু জনঔষধি কেন্দ্র যদি কিনে 11.5 টাকা হয়। তাহলে আপনি 10 গুণ কম। তারপর যদি এমক্সিলিন যদি কিনে বাহিৰত কিনিলে 117 টাকা ইয়াত কিনিলে 32 টাকা। প্যারাসিটামল যদি আপনি বাহিৰত কিনে 10 টাকায় ইয়াত কিনলে 650 টাকা। আর বহু দরব আছে দরব কিনি নামটো মই পাঠ কৰি দিলো। কিছুমান দরব আছে বাহিৰত কিনিলে 30 টাকা ইয়াত কিনিলে 5 টাকা। কিছুমান দরব আছে মলম আছে বাহিৰত কিনিলে 1200 টাকা ইয়াত কিনিলে 150 টাকা। তো এনেকে 80 টাকাৰ দরবটো আপুনি ইয়াত 8 টাকাত পাব। আর এইটো ফুললি স্ট্যান্ডার্ড হল বাহিৰত আপুনি যিখিনি
প্ৰাইভেট কোম্পানী নিৰ্মাণ কৰা দৰৱ এই নিৰ্মাণ কৰা দৰৱৰ সমানে কোৱালিটি দৰৱ হয়। সেইকাৰণে আজি মই ইয়াৰ পৰা আহ্বান জনাইছো জোনাইবাসী ৰাইজক যে জন ঔষধি কেন্দ্ৰ যিটো আমি আৰম্ভ কৰিছো ইয়াৰ পৰা পাৰিলে আপোনালোকে দৰৱবোৰ ক্ৰয় কৰক আৰু এই আপোনালোকে যদি 10 গুণ কম দামত ক্ৰয় কৰি জন ঔষধি কেন্দ্ৰত যদি আপোনালোকে মাহত আপোনাৰ যিটো প্ৰয়োজন এই দৰৱবোৰ ক্ৰয় কৰে এজন মানুহৰ মাহত 2000 টকাতকৈ একদম কমকে বাচি যাব। এটা পৰিয়ালত যদি 2000 টকা বাচি যায় 1000টা পৰিয়ালত কিমান টকা বাচিব আপুনি ভাবি চাওক আমাৰ জোনাইবাসী ৰাইজৰ কাৰণে। তাৰ কাৰণেও মই ভাবো এনে এটা অভিলাষী পদক্ষেপ গ্ৰহণ কৰি জোনাই নিচিনা এটা অঞ্চলৰ ৰাইজক সুবিধা কৰি এই ব্যৱস্থাটো কৰি দিয়াৰ কাৰণে প্ৰধানমন্ত্ৰীকো এবাৰ মই ধন্যবাদ জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছো। আৰু আজি যিটো পদক্ষেপ গ্ৰহণ কৰিছে এই পদক্ষেপ এনেকুৱা এটা মহান পদক্ষেপ হয় এবছৰীয়া আৰু 18 বছৰতকৈ কম বয়সৰ বহু শিশু আছে এনেকুৱা কিছুমান ৰোগত ভুগি থাকে মাক দেউতাকে আলাই আথানি কৰি কি কৰো কি নকৰো কৰি সদায় অৱস্থা বেয়া ক'ত যাও। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি 6 মাহৰ আগত আমাৰ এমএলএ খিনিক অৱগত কৰিলে যে আমি বহুত কাম কৰো কিন্তু এনেকুৱা কিছুমান কাম কৰিব লাগে যিটো কামৰ কাৰণে গাঁৱত থকা সাধাৰণ পৰিয়ালবোৰে যেন আমাক যেন আশীৰ্বাদ যেন দিয়ে। সেইকাৰণে এটা পদক্ষেপ লৈছো। কি পদক্ষেপ বুলি ক'লে অসমৰ 126টা সমষ্টিত 126টা মেগা হেল্থ কেম্প হ'ব আৰু যিটো মেগা হেল্থ কেম্পত এই এবছৰীয়া আৰু 18 বছৰতকৈ কম বয়সৰ শিশুসকলৰ কাৰণে যিখিনি বেমাৰ আমাৰ ইয়াত ট্ৰিটমেণ্ট নহয় উন্নত ট্ৰিটমেণ্ট প্ৰয়োজন আৰু যিটোৰ কাৰণে বেছিকে পুঁজি প্ৰয়োজন এনেকুৱা ট্ৰিটমেণ্টবোৰ স্ক্ৰিনিং কৰি বাছনি কৰি উন্নত চিকিৎসাৰ কাৰণে গুৱাহাটী মেডিকেল কলেজ হওক ডিব্ৰুগড় মেডিকেল কলেজ হওক লখিমপুৰ মেডিকেল কলেজ হওক আৰু যদি অসমৰ ভিতৰতো যদি ইয়াৰ ট্ৰিটমেণ্ট নহয় বেংগলোৰ হওক মুম্বাই হওক দিল্লী হওক সকলো খৰচ চৰকাৰে বহন কৰি ইহঁতক ট্ৰিটমেণ্ট কৰি আমাৰ তেখেতসকলক সুস্থ কৰি দিয়াৰ কাৰণে চৰকাৰে দায়িত্ব ল'ব লাগে বুলি আজি এই মেগা হেল্থ কেম্পটো চব জেগাত হৈছে। আপুনি ভাবি চাওক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে যে পেচেণ্ট শিশুজনক মাক দেউতাকক বা গাৰ্জেনক একেবাৰে গাঁৱৰ পৰা লৈ আহি আজি ইয়াত চিকিৎসা আমি স্ক্ৰিনিং কৰিম। তাৰপাছত ইয়াত বিশেষজ্ঞ চিকিৎসক আহিছে মেডিকেল কলেজৰ বিশেষজ্ঞ চিকিৎসক আহিছে তেখেতসকলে চাব আৰু তেখেতসকলে পৰামৰ্শ আগবঢ়াব আজি যে তেখেতসকলক অ'কে এইটো বেমাৰ এনেকৈ কৰিব পৰা যাব আপুনি ডিব্ৰুগড় লৈ আহক আমুক দিনা লৈ আহিব আমি চাই দিম। মেডিকেল কলেজত লৈ যাব গুৱাহাটী লৈ যাব লাগিব আৰু সেইটো লৈ যাওঁতে আমাক কৈছে যে ইয়াৰ পৰা মেডিকেল কলেজত লৈ যোৱা একেবাৰে অহা যোৱা খৰচা বহন কৰি কামটো কৰাই দিব আৰু কিবা এটা কাৰণে বোলে বেংগলোৰত লৈ যাব লাগিব কিবা এটা কাৰণে বোলে মুম্বাইত লৈ যাব লাগিব তাৰ কাৰণে যদি 5 লাখ 10 লাখো খৰচ কৰিব লাগে অসম চৰকাৰে আপোনাৰ একেবাৰে ঘৰৰ পৰা লৈ যোৱা খৰচাৰ পৰা চিকিৎসা 10 লাখ 20 লাখ যি দৰকাৰে কৰি ঘৰলৈকে একেবাৰে আপোনাৰ ঘূৰাই অনালৈকে সকলো খৰচ বহন কৰাৰ দায়িত্ব অসম চৰকাৰে লৈছে। মই ভাবো ময়ো বিধায়ক 3বাৰ হ'ল কোনো চৰকাৰক এনেকুৱা এটা মহান কামত হাত দিয়া মই আগত দেখা নাছিলো আৰু আজি যেতিয়া স্ক্ৰিনিং হৈ যাব আমাৰ একেবাৰে নেটৱৰ্কত থাকি যাব ক'ত কোনটো গাঁও কেনেকুৱা ধৰণৰ শিশুৰ কি ৰোগ আছে আমাৰ হাতত এটা ডাটাবেছ হ'ব আৰু পাছত সেই শিশুজনৰ চিকিৎসাৰ গোটেই প্ৰক্ৰিয়াটো আৰু তেখেতৰ স্বাস্থ্যৰ বিষয়ে আমি ৰেগুলাৰ ফ'ল' আপ কৰিব পৰাকৈ আমাৰ এটা ডাটাবেছ হৈ যাব আৰু সেইটো হ'লে
আমাৰ কোনো আই মাতৃয়ে, কোনো পেৰেণ্টছে, কোনো মাক দেউতাকে আলায়াতেৰে থাকিব নালাগে। আৰু এনে পদক্ষেপ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গ্ৰহণ কৰি আমাৰ গাঁও অঞ্চলত, আমাৰ জোনাই নিচিনা জেগাবোৰতো মাক দেউতাক যিখিনি আলায়াথানি হৈ আছে তেখেতসকলৰ এই এটা দুখৰ সময়ত সমমাৰ্গী হৈ এই চিকিৎসা সেৱা আগবঢ়াই সুস্থ কৰাৰ কাৰণে যি প্ৰচেষ্টা চলাইছে তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জনাই, বাকী আজি আমাৰ ৩,৫০০তকৈ অধিক পেচেণ্টে ৰেজিষ্টাৰ কৰিছে। গোটেই দিনটো চলিব, খুব সুন্দৰভাৱে স্ক্ৰিনিং হ'ব, কোনো লৰালৰি কৰিব নালাগে। চিচি বৰগাঁৱত সৌহিন্য সুন্দৰভাৱে হৈ গ'ল, ধেমাজিতো সৌহিন্য সুন্দৰভাৱে হৈ গ'ল, আৰু আজিও ইয়াত সুন্দৰভাৱে হ'ব। তাৰ কাৰণে কোনো লৰালৰি হ'ব নালাগে। ইয়াত ধুনীয়াকৈ বহি থাকক, নিজৰ শ্লিপ যেতিয়া পাব ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পাছত আপোনাক তালৈ মাতিব, আপুনি তাৰপিছত ভালকৈ যাওক আৰু চিকিৎসাৰ সুযোগটো গ্ৰহণ কৰক। আৰু বাকী আজি এই চিকিৎসা সেৱা প্ৰদান কৰিবলৈ অহা লখিমপুৰ মেডিকেল কলেজ, ডিব্ৰুগড় মেডিকেল কলেজ, ধেমাজি চিভিল হস্পিটেল আৰু আমাৰ শ্ৰদ্ধা ডক্টৰসকলক, চিকিৎসকসকলক আপোনালোকে ইয়ালৈ আহি এই সেৱা প্ৰদান কৰিবলৈ অহাৰ কাৰণে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে কো ডিষ্ট্ৰিক্টৰ আৰু জিলাৰ আমাৰ ডিচিৰ পৰা আৰম্ভ কৰি কো ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ পৰা আৰম্ভ কৰি যিসকল বিষয়ববীয়াই কষ্ট কৰি আজি এই বেয়া বতৰৰ দিনতো গাঁৱৰ পৰা একেবাৰে পেচেণ্টসকলক লৈ আহি ইয়াত চিকিৎসা সেৱা প্ৰদান কৰাৰ গোটেই ব্যৱস্থাটো কৰি দিছে, সকলোকে ধন্যবাদ জনাই। আৰু লগতে জনপ্ৰতিনিধিসকলক, আমাৰ পঞ্চায়তৰ জনপ্ৰতিনিধিসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলেও আজি যথেষ্ট সহায় কৰি দিছে আৰু সকলোকে ধন্যবাদ জনাই। আৰু যিসকলে চিকিৎসা গ্ৰহণ কৰিব আহিছে আপোনালোককো শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।